মই তেতিয়া নিদিব আপোনালোকক নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি ক'বলৈ ধৰিছোঁ যে চৰকাৰৰ কথা। জুবিন দায়ে ন্যায়টো আজি নাপালে, এতিয়ালৈকে পোৱা নাই। আৰু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যেন যেতিয়া জুবিনৰ ন্যায় নাপায় তেতিয়ালৈকে আমাক জিকাব নালাগে, আমাক ভোট দিব নালাগে, সেইটো স্বাভাৱিক কথা। কিন্তু এতিয়া কি কৰিছে মানুহবোৰে, কি হয়, বিজেপি পোকে পোকে ঘূৰি ফুৰিছে। জুবিন দাৰ মৃত্যুৰ কথা পাহৰি গ'ল। আৰু আপোনালোকৰ এতিয়া ছমাহ হৈ গ'ল, 7 নম্বৰ মাহ সোমালে। এতিয়া আৰু 5টা মাহৰ পাছত আপোনালোকৰ জুবিন দাই পাহৰি যাব। জুবিন দাই যে মানুহ আছিলে সেইটো পাহৰি যাব। আমাৰ অসমবাসী মানুহবোৰ হৈ গ'ল লোভীয়া, মস্ত লোভীয়া। 10,000 টকা মহিলাৰ আঁচনিৰ কাৰণে দৌৰি ফুৰিছে মহিলাসকল। এনেই একো বৰ কথা। যেতিয়া জুবিন দাৰ ন্যায়ৰ কথা ক'বলৈ গ'ল তেতিয়া বৰ কথা। এতিয়া কিন্তু 10,000 টকা পাই গ'ল ফাৰ্ম খেতিকিলে। আৰু লগতে অৰুণোদয় 1250 টকা কৃষকৰ পইচা। আকৌ আপোনালোকৰ এতিয়া মচুৰ দালি দিছে, তেল দিব আকৌ নেক্সট জিকা আমত লগে এতিয়া দি আছে চেনি, নিমখ। তেনেকৈ আমি কি হয়, চেনি নিমখ যেনেকৈ আমাৰ মচুৰ দাইল গলি যায়, গৰম পানীত উতলি গলি যায়, সেই তেনেকৈ আমাৰ কি হয় অসমবাসী মানুহবোৰ আমাক গলি গৈছে। পইচাৰ জহত, লোভৰ জহত গলি গৈছে। সেইকাৰণে কেতিয়াও জুবিন দাই ন্যায় নাপায়। কাৰণ আমিবোৰে কৈও লাভ নাই। মোতকৈ এতিয়া বেলেগ বহুত ছুপাৰষ্টাৰ বা ইউটিউবাৰসকলে কৈ আছে, কিন্তু কাম নাই। আমাৰ অসমত ভাল এজন চৰকাৰ কেতিয়াও ভাল হ'ব নোৱাৰে। কাৰণ বিজেপি চৰকাৰৰ দিনত তেলৰ দাম হৈ গ'ল 98, পেট্ৰলৰ দাম, ডিজেলৰ দাম 96, গেছৰ দাম হৈ গ'ল 1050 টকা। কংগ্ৰেছৰ দিনত আকৌ কম আছিলে, কিন্তু কংগ্ৰেছে কি হয় লুটি আছিলে। কংগ্ৰেছে 450 টকাত 550 টকাত গেছৰ দাম দিছিলে, গেছ চিলিণ্ডাৰ দিছিলে, তেল দিছিলে, মিঠাতেল দিছিলে 50 টকাত লিটাৰ দিছিলে। তাৰপিছত আপোনাৰ পেট্ৰলৰ দাম দিছিলে 56, ডিজেলৰ দাম 52, তেনেকৈ দি আছিলে। কিন্তু কংগ্ৰেছ চৰকাৰে আপোনালোকক আমাৰ অসমবাসী লুটি আছিলে। এতিয়া বিজেপি চৰকাৰে আহি ডাইৰেক্ট দাম বঢ়াই দিলে। এতিয়া উদ্ধাৰ কৰিছে বিজেপি চৰকাৰে। ক'বলৈ গৈছোঁ, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ 3খন পাছপৰ্ট বেলেগ ৰাষ্ট্ৰৰ। কিন্তু কি হৈছে, এতিয়া ফেক বুলি কৈ দিছে। ৰিণিকী ভূঞাক পোকৰ চালি থাকোঁতেই যাব। ইফালে হিমন্ত ঘৈণীয়েকক কোটিপতি বনাই আছে, আমাৰ পৰা লুটি নি আছে। এতিয়া 10,000 টকা দিছে, আমাৰ পৰা 20,000 নিছেই। কাৰণ দাম বঢ়াইছে। দাম বঢ়া মানে কি হয়, আজি নিবনুৱা মানুহখিনিয়ে 300 টকা হাজিৰা কৰি খায়, কিন্তু মিঠাতেলৰ দাম 200 টকা। কেনেকৈ খাব? হোলচেলত 76, 170।